বিলাসীপুৰৰ সমজিলা ২ নং লক্ষীগঞ্জ জিলা পৰিষদৰ বাগমাৰী গাঁও পঞ্চায়তৰ তৎপৰা আঞ্চলিক সদস্য পদত ছফিউৰ ৰহমান জয় হাকামা গাঁও পঞ্চায়তৰ আপজদাৰী তৃতীয় খণ্ড ক ৱাৰ্ডৰ সদস্য হামিদুল আলী জয় বাগমাৰী গাঁও পঞ্চায়তৰ চুগীপাৰা প্ৰথম এৰু তৃতীয় খণ্ড ৱাৰ্ড সদস্য পদত মুজাহিদ আলী বাগমাৰী গাঁও পঞ্চায়তৰ বৰপৰা প্ৰথম খণ্ড খ ৱাৰ্ডৰ সদস্য পদত হাবিবুৰ ৰহমান গেৰাভিটা গাঁও পঞ্চায়তৰ হাৰাকাটা ক ৱাৰ্ডৰ সদস্য পদত ফুকল দাস সিংহ উদমাৰী গাঁও পঞ্চায়তৰ চুগীপাৰা প্ৰথম খণ্ড গাঁৱৰ ৱাৰ্ড সদস্য পদত জ্ঞানেন্দ্ৰ ৰায় জৰি হাকামা গাঁও পঞ্চায়তৰ কুৰ্খাকাটি খ গাঁৱৰ ৱাৰ্ড সদস্য পদত হালমা ইয়াসমিন জয় বাগমাৰী গাঁও পঞ্চায়তৰ বৰপৰা ক ৱাৰ্ডৰ বাগমাৰী গাঁও পঞ্চায়তৰ বৰপৰা ক গাঁৱৰ ৱাৰ্ড সদস্য পদত মুজামিল হক জয় হাকামা গাঁও পঞ্চায়তৰ টুটপাৰা খ ৱাৰ্ড সদস্য পদত চাহিনুৰ ইছলাম জয় ৬ নং চিৰাকুটা গাঁও পঞ্চায়তৰ ৫ নং ৱাৰ্ড সদস্য পদত হালিমা খাতুন জয় ৬ নং চিৰাকুটা গাঁও পঞ্চায়তৰ চুগীপাৰা প্ৰথম খণ্ড এৰ দ্বিতীয় খণ্ড ৱাৰ্ড সদস্য পদত নমনিতা সিংহ জয় হলিমাৰী গাঁও পঞ্চায়তৰ বৰপৰা প্ৰথম খণ্ড খ ৰফিকা বেগম জয় হাকামা গাঁও পঞ্চায়তৰ তৎপৰা ক ৱাৰ্ডৰ সদস্য পদত পুলকনাথ জয় ৰাণীগঞ্জ গাঁও পঞ্চায়তৰ চুগীপাৰা প্ৰথম খণ্ড গাঁৱৰ ৱাৰ্ড সদস্য পদত আব্দুল বাৰেক আহমেদ জয় ৬ নং চিৰাকুটা গাঁও পঞ্চায়তৰ ৬ নং সদস্য পদত শ্বাহ সুলতানা ইয়াসমিন জয় চাপৰ খালকুছৰ পৰা মুকলেশ্বৰী ৰিপৰ্ট এনি 24 নমস্কাৰ মোৰ নাম কামল বাবৰ মই ৯ নং আপনি কোনখন চিনৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে চিম্বলটো কি আছে অটো ৰিক্সা আপুনি কিমান ভোটত 120 ভোটত জয় কৰিছে আপোনাৰ প্ৰাৰ্থী কেইজন আছে দুজন আছিল দুজনক হেৰাই কিনে আপুনি জয় কৰিছে ৰাইজৰ বিপুল ৰাইজে মোক বিপুল সঁহাৰি দিছে আৰু যাৰ কাৰণে মই ৰাইজৰ আশীৰ্বাদ লৈ বিপুল ভোটত জয় ৰাইজক কি আহ্বান জনাব মই ৰাইজৰ এটাই আহ্বান জনাম শান্তি শৃংখলা বজাই ৰাখি ৰাইজৰ যাতে মই কাম কৰিব পাৰোঁ তাৰ কাৰণে মই এইখিনিয়ে ৰাইজক ক'ম ঠিক আছে ধন্যবাদ আপোনাৰ পৰিচয় হ'ল মোৰ নাম হ'ল ছফিউৰ ৰহমান মোৰ দেউতাকৰ নাম নুৰুদ্দিন শেখ মোৰ ঘৰ হ'ল পাটু যিটো আমাৰ বাগমাৰী আপুনি কোনখন পঞ্চায়তৰ পৰা প্ৰতিদ্বন্দ্বিতা আমাৰ ৫ নং বাগমাৰী জিপিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ এপি মেম্বাৰ কাউন্সিলাৰৰ কাৰণে জিকিছে কিমান ভোটত জিকিছে আপোনাৰ বহুত ভোটত মাৰ্জিনত জিকিছে এইটো আপোনাৰ ৩৫৫০ মান হ'ব আৰু আপোনাৰ এগেষ্টত কিমানজন আছে আমাৰ এগেষ্টত আছিলে চাৰিজনক পাই কিনে আপুনি জিকিছে ৰাইজে আপোনাক ইমান ৰাইজে মৰম দিছে এই ক্ষেত্ৰত আপুনি ৰাইজক কি জনাব ৰাইজক মই অশেষ ধন্যবাদ জনাওঁ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে ইমান সঁহাৰি দিছে ৰাইজে মোক যাতে মোক মানে ৰাইজে কাম কৰাত ইমান এটা গুৰু দায়িত্ব দিছে মই যাতে সঠিকভাৱে ৰাইজৰ কামখিনি কৰিব পাৰোঁ এইখিনিয়ে মই ৰাইজৰ ওচৰত ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ ৰাইজে যে মোক ইমান মৰম আৰু চেনেহ দিছে তাৰ কাৰণে অশেষ ধন্যবাদ আমাৰ বাগমাৰী জিপি ৰাইজক আপুনি কি দলৰ পৰা প্ৰতিদ্বন্দ্বী মই কংগ্ৰেছ দলৰ পৰা